বকত যাতায়াতৰ নামত জমৰ যাতনা ভুগিছে ৰাইজে। বিদ্যালয়লৈ আহিবলৈ ছাত্ৰ-ছাত্ৰীয়ে পিন্ধিব লাগে দুজৰকৈ কাপোৰ। ৰোগী কিংবা গৰ্ভৱতী মহিলাক আনিব লাগে হাঙি কৰি। কাহানিও সাংসদ বিধায়কে খোজ নিদিয়া এখন গাঁৱৰ কাহিনী। প্ৰথমে চাওক এই দৃশ্য। এনেদৰে বিপদ সংকুলভাৱে যাতায়াত কৰে প্ৰায় 10খনকৈ গাঁৱৰ লোক। এই দৃশ্য হৈছে বক সমষ্টিৰ চন্দ্ৰা গাঁৱৰ। তাৰাবাৰী চন্দ্ৰা হৈ বাংকিকটলৈ যোৱা এই পথটোৰ এনে দুৰৱস্থাই যাতায়াতৰ নামত জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। পথটোৰে যাতায়াত কৰোঁতে বোকাত লুতুৰি-পুতুৰি হৈ বিদ্যালয়লৈ যাব লাগে ছাত্ৰ-ছাত্ৰী, লগত নিব লাগে আন এযোৰ কাপোৰ। এই গাঁৱৰ লগতে দাঁতি কাষৰীয়া গাঁওসমূহে যিকোনো ৰোগী বা গৰ্ভৱতী মহিলাক মূল পথলৈ আনিবলৈ হ'লে ৰোগীক হাগি কৰি আনিব লাগে বুলি জানিবলৈ দিয়ে। ইপিনে ৰাইজৰ স্পষ্ট অভিযোগ, দেশ স্বাধীন হোৱাৰে পৰা বৰ্তমানলৈ কোনো সাংসদ বা বিধায়কে এই গাঁৱত খোজ দি পোৱা নাই। বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক কাটৰ অনুৰোধ কৰাৰ পিছত কোনো সুফল নোপোৱা বুলি আক্ষেপ ৰাইজৰ। আমাৰ এইটো এই চন্দ্ৰা সংযোগী পথটো, চন্দ্ৰা হৈ বাংকিকত মৈৰাচৰা খিলাবাৰী এনেকৈ যোৱা ৰাস্তাটো যেনেকুৱা অৱস্থা হৈছে, বোকাৰ কাৰণে খোজ কাঢ়িব নোৱাৰে। তাৰপিছত স্কুলত ল'ৰা ছোৱালী আনিবৰ কাৰণে খুবেই অসুবিধা। মায়াকে এযোৰ যদি কাপোৰ পিন্ধাই পঠায় আৰু পাকা ৰাস্তাত উঠাই পেলাই আৰু এযোৰ পিন্ধাব লগা হয়, ইমান অসুবিধা। তাৰপিছতে আৰু ইফালে যদি কিবা কৰি ডেলিভাৰী লৈ যাব লগা হয় বা ৰোগী কিবা ওলাব লগা হয়, তেতিয়াহ'লে মানুহজনক হয়তো হাঙি কৰি ল'ব লাগিব, নহ'লে ঠেলাত টানিব লাগিব। তাৰ বাহিৰে বেলেগ ৰাস্তা নাই। আজি স্বাধীনতা ৭৬ বছৰ হৈ যোৱাৰ পিছতো এনেকুৱা মানে হৈছে, ৰাস্তা যে এনেকুৱা হৈ আছে আমাৰ ইয়াত। আমিতো সৰুৰ পৰা ডাঙৰ হ'লোঁ, কোনো এটা মন্ত্ৰী MLA আজিলৈকে ইয়াত দেখা নাই। যোৱা লোকসভা ইলেকশ্যন গ'ল, আমি শুনিছোঁহে কিবা বিজুলী কলিতা মেধি না কি বুলি পেলাই। তেওঁকতো আজি আমি দেখাই নাই, ছবিয়ে দেখা নাই। কেনেকুৱা মানুহি আহাও নাই। ভোটটো লগাৰ সময়ত কিন্তু বেলেগ পালি পহৰীবিলাক আহে ভোট খোজাৰ কাৰণে, কিন্তু ইয়াত তেওঁৰ চাহটো কেনেকুৱা আজিলৈকে আমি দেখাই নাই। মানে ভোটটো দিয়ে থাকিব লাগে, কিন্তু ৰাস্তাখনৰ যি অৱস্থা হৈছে, তেওঁলোকে যদি বিভাগীয় কৰ্তৃপক্ষ একবাৰ আহি পেলাই চকু ফুৰাই যায়, তেতিয়াহ'লে কিজানি গম পাব চন্দ্ৰাত ৰাস্তাঘৰ কিমান শোচনীয় অৱস্থা, কিমান বেয়া হৈ আছে। তেওঁলোকে চোৱাটো আমাৰ ৰাইজৰ ফালৰ পৰা আমি অনুৰোধ জনালোঁ। চৰকাৰক মানে আৰু চৰকাৰকতো আৰু কৈয়ে আছোঁ, বিভাগীয় যিখিনি মানুহ আমি মাজে মাজে এনেকৈ বকত PWDৰ মানুহ লগ কৰোঁ, যাই পেলাই তেওঁলোকক কওঁ যে মানে আমাৰ ৰাস্তাঘৰ ইমানে বেয়া হৈ আছে, চৰকাৰৰ মানে মানুহকেইটাক ক'লেও কোনো গাইড নিদিয়ে, একো নকয় আৰু কোনো উত্তৰ নাপাওঁ তেওঁলোকৰ ফালৰ পৰা। মাজতে আমি গ'লোঁ, যাই নাজানা মানুহ এনেকৈ বহু দূৰলৈকে গ'লোঁ, দৰখাস্ত এনেকৈ মানে যাই পেলাই দি আহিলোঁ বকত ব্লক অফিচত। দৰখাস্ত ৰাখিল, খা খবৰ নাই। চৰকাৰৰ আৰু কি কৰিব, তেওঁলোকৰ ভেগৰ ভনাই শেষ নহয়। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।